কলিয়াবৰৰ ৰহধলা মিছামুখ সংযোগী পথৰ দুৰৱস্থাই জিয়াটো ভোগাইছে অঞ্চলবাসীক পথনে পথাৰ ধৰিব নোৱাৰা অৱস্থা এজাক বৰষুণ দিলেই বুকাত আবদ্ধ হৈ পৰে বাহন 2017 চনতেই এমজিএন ৰেগাৰ অধীনত 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছিল যদিও আজি পৰ্যন্ত নহল কাৰ্যকৰী লোকসভা নিৰ্বাচনৰ পূৰ্বতেও পথ পকীকৰণৰ আধাৰশিলা স্থাপন কৰিছিল স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই হিয়াও পৰিণত হল ফুটুকাৰ ফেনত শীঘ্ৰে পথছোৱা পকীকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈও বিভাগীয় কৰ্তৃপক্ষক দাবী অঞ্চলবাসীৰ এই সন্দৰ্ভত আমাক সবিশেষ জনাব তপন শইকীয়াই হয় কলিয়াবৰৰ ৰহধলা গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা পথৰ দুৰৱস্থা এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত বৰ্তমান বিধ্বস্ত হৈ পৰিছে ৰহধলাৰ পৰা মিছামুখ সংযোগী এই প্ৰায় 1.5 কিলোমিটাৰ দূৰত্বৰ এই পথছোৱা আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে পথটোত এনেধৰণে ঠায়ে ঠায়ে বৃহৎ একোটা গাঁতৰ সৃষ্টি হৈছে আৰু এই গাঁতসমূহত এনেধৰণে পানী জমা হৈ থকা পৰিলক্ষিত হৈছে আৰু এই পথেৰে আসলতে যাতায়াতৰ কাৰণে বৰ্তমান অনুপযোগী হৈ উঠা পৰিলক্ষিত হৈছে বিশেষকৈ গাড়ী বা মটৰচাইকেলটো বাদেই চাইকেল লৈ আহিবলৈ আসলতে এইটো পথৰে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে স্থানীয় লোকসকল আৰু এই ক্ষেত্ৰত আমি উল্লেখ কৰিব লাগিব যে 2017-18 চনত গাঁও পঞ্চায়তৰ তৰফৰ পৰা এই পথটো নিৰ্মাণ কৰাৰ বাবে এক আঁচনি গ্ৰহণ কৰা হৈছিল মহাত্মা গান্ধী নিশ্চিত নিয়োগ আঁচনিৰ অধীনত কিন্তু কি কাম হ'ল সেয়া কিন্তু স্থানীয় লোকসকলে নেদেখিলে আৰু তাৰ পিছত বৰ্তমান নিৰ্বাচনৰ পূৰ্বে মাৰ্চ মাহত এটা আঁচনি পুনৰ লোৱা হৈছে আৰু আধাৰশিলা স্থাপন ইতিমধ্যে হৈ গৈছে এই পথছোৱাৰ পকীকৰণৰ বাবে কিন্তু আজিলৈকে এই পথছোৱা পকীকৰণৰ কাৰণে কোনো ধৰণৰ ইয়াত কাম কৰা পৰিলক্ষিত হোৱা নাই স্থানীয় যিহেতু লোকসকল আছে তেওঁলোকৰ পৰা আমি এই সন্দৰ্ভত জানিব বিচাৰিছোঁ আৰু কেমেৰা পাৰ্চন প্ৰণৱে দেখুৱাইছে চাওক এতিয়া পথৰ মাজত কেনেধৰণে বোকা পানীয়ে পৰিপূৰ্ণ হৈ পৰিছে বৃহৎ একোটা গাঁতৰ সৃষ্টি হৈছে আৰু এই পথেদি বৰ্তমান যাতায়াত একেবাৰে অনুপযোগী হৈ পৰিছে মই স্থানীয় লোকসকলৰ কাষলৈ আহিব বিচাৰিছোঁ যিহেতু পথছোৱাৰ এটা গুৰুত্বপূৰ্ণ পথ ৰহধলাৰ পৰা মিছামুখ সংযোগী যাতায়াতৰ ক্ষেত্ৰত কেনেকুৱা অসুবিধা নাই এই ৰাস্তাটো যে আজি দীৰ্ঘদিনীয়া সমস্যা আজি নহয় আজি ধৰক আমিয়ে এতিয়া দেখাব 40 বছৰ হ'ল একোৱে হোৱা নাই কোনো ধৰণৰ মেৰামতি হোৱা নাই মহাত্মা গান্ধী যিটো নিশ্চিত এনৰেগা যিটো এটা আঁচনি মাজতে লৈছিলে সেই আঁচনিটো সেই কাম একোৱে নহ'ল একো পেলোৱা নহ'ল কোনো ধৰণৰ চেণ্ড গ্ৰেভেল বা তেনেকুৱা একো হোৱা নাই তাৰপিছত বিভিন্ন সময়ত মন্ত্ৰী মহোদয় বা অসম চৰকাৰৰ ফালৰ পৰা বিভিন্ন প্ৰতিশ্ৰুতি আহিছে যে ৰাস্তা হ'ব সেই আশাতে আছোঁ বাৰে ৰহধলা ৰাস্তাটো এই ৰাস্তাটো যে ৰহধলাৰে ৰাস্তা সেইটো নহয় এই ৰাস্তাইদি কলেজ স্কুলৰ বহুতো ষ্টুডেণ্ট আমি চাকৰিয়াল বা গাঁৱৰ যিমানখিনি মানুহ আছোঁ এইফালেদি অহা যোৱা কৰিবলগীয়া হয় বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈ যায় আৰু এই ৰাস্তাটো আমাৰ 7 গাঁও মিছা আমাৰ ভৰিদুৱা খামখোৱা বেঙেনাআটি বৰুৱাআটি ৰহধলা এই আচল ৰাস্তা এইটো মেইন ৰাস্তা হয় কিন্তু এতিয়ালৈকে এই ৰাস্তাটো হৈ উঠা নাই বাৰে ভুৱা প্ৰতিশ্ৰুতি দিছে ভুৱা প্ৰতিশ্ৰুতি কিন্তু আজিলৈকে হোৱা নাই আধাৰশিলা হৈ গ'ল দুবাৰ আধাৰশিলা হ'ল কিন্তু কোনো ধৰণৰ ইয়াত কাম হোৱা দেখা নাই আমি নিশ্চয়কৈ ৰাস্তাটো এতিয়া যিহেতু বিধ্বস্ত ৰূপত আছে কেনেকুৱা ধৰণৰ অসুবিধা হৈছে কোনফালেদি আমি অহা যোৱা কৰিব লগা হয় আচলতে এইটো ৰহধলাৰ পৰা মিছা সংযোগী এইটো প্ৰধান পথ হয় কিন্তু যিহেতু ৰাস্তাৰ এই অৱস্থা আমি মিছামুখৰ সেই পুৰণা ৰাস্তাইদি নতুন ৰাস্তা এটা সেইপিনেদি বনোৱা আছে সেইটোৰো অৱস্থা বিধ্বস্ত আপুনি গ'লে দেখা পাব সেইপিনেদি আমি প্ৰায় 1.5 কিলোমিটাৰ এক্সট্ৰা যাবলগীয়া হয় মানে এইপিনেদি গ'লে আমাৰ প্ৰায় 4 কিলোমিটাৰ পৰা মিছা অঞ্চল পাবলৈ কিন্তু সেইপিনে ঘূৰি গ'লে 5-4.5 কিলোমিটাৰ হ'ব 1.5 কিলোমিটাৰমান ডিফাৰেঞ্চ হৈ যায় ইয়াত দেখা পোৱা গৈছে যে 17-18 চনত এটা আঁচনি গ্ৰহণ কৰিছিলে পঞ্চায়তে সেইটোৰ কিবা কাম হ'ল নে নাই সেইটো আমি কাৰ্যত দেখা পোৱা নাই কিন্তু কিবা যদি আঁচনি কাগজী পত্ৰ যদি কৰিছে নাজানো কিন্তু কাৰ্যত আমি ৰাস্তাটো নিৰ্মাণ হোৱা বা মেৰামতি হোৱা আমি দেখা পৰিলক্ষিত হোৱা নাই আৰু তাৰপিছত 3 মাৰ্চত মন্ত্ৰী কেশৱ মহন্তই আধাৰশিলা স্থাপন কৰিছে পকীকৰণৰ এতিয়ালৈকে কাম আৰম্ভ হোৱা নাই এয়া ৰাইজৰ প্ৰতিক্ৰিয়া আপোনালোকে শুনিবলৈ পালে আমাৰ সাংবাদিক তপন শইকীয়াৰ জৰিয়তে